সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেজপুৰৰ মাজগাঁওস্থিত হিলিবিলিত শনিবাৰে ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী আয়োজিত কৰে। কাৰ্যসূচী মৰ্মে প্ৰথমে ৰাইজৰ দলৰ ৰাজ্যিক সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক কলিয়াভোমোৰা দলঙৰ পৰাই তেজপুৰলৈ উষ্ম আদৰণি জনাই সদস্যসকলে। তাৰ পিছত ৰাজ্যিক সভাপতি অখিল গগৈ পোনে পোনে তেজপুৰৰ প্ৰয়াত সাংসদ তথা মহাজাতি কাকতৰ জন্মদাতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত তেজপুৰৰ মাজগাঁৱৰ হিলিবিলিত আয়োজিত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেজপুৰত ৰাইজৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক আলোকনাথে আধৰা ৰাইজৰ দলৰ বৃহৎ অনুষ্ঠানত শোণিতপুৰ জিলাৰ ৰাইজৰ দলৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৃহৎ যোগদান সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ ৰাজ্যিক উপসভাপতি তথা প্ৰয়াত সাংসদ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ সুযোগ্য পুত্ৰ ডক্টৰ পৰশমণি সিংহৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। উক্ত যোগদান কাৰ্যসূচীত আম আদমি পাৰ্টিৰ ৰাজ্যিক উপসভাপতি পদৰ পৰা বিদায় লৈ ঋষিৰাজ কণ্ডিললৈ ৰাইজৰ দলত যোগদান কৰে। ইয়াৰ উপৰি শোণিতপুৰ জিলাৰ সভাপতি ৰাজীৱ বৰুৱা, দেৱজানী গগৈৰ লগতে অৰ্ধশতাধিক আপৰ সদস্যৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাগৰাকীও প্ৰাক্তন সদস্য, অসম আন্দোলনৰ জাতীয় শ্বহীদ পৰিয়ালৰ সদস্য আৰু অগপ কৰ্মীয়ে শনিবাৰে তেজপুৰত ৰাইজৰ দলত যোগদান কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত তেজপুৰত এই বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়। তিনি গগৈ এক হোৱাৰ কথা পুনৰ ক'লে অখিল গগৈয়ে। তেজপুৰত এখন দলীয় সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ সভাপতিয়ে গুৰুত্ব আৰোপ কৰিলে বিৰোধী ঐক্যৰ ক্ষেত্ৰত। কংগ্ৰেছৰ ভিতৰত এতিয়াও বিজেপিৰ এজেণ্ট থকা বাবে বিৰোধী ঐক্য সম্ভৱ হোৱা নাই বুলি মন্তব্য প্ৰদান অখিল গগৈৰ। আধুনিক তেজপুৰ গঠনৰ এজন প্ৰধান কাণ্ডাৰী আজি পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ স্মৃতিস্তম্ভত আমি আজি সেৱা ললোঁ সকলোৱে। পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া তেজপুৰৰ কেৱল এজন বিশিষ্ট ব্যক্তিয়ে নহয়, সমগ্ৰ অসমৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ এজন শ্ৰমিক নেতা আছিলে। বিশেষকৈ আমি সকলোৱে জানো যে ইমাৰ্জেঞ্চিৰ সময়ৰ জৰুৰীকালীন অৱস্থাত যেতিয়া গোটেই ভাৰতবৰ্ষৰ সংবিধানক নাইকিয়া কৰি দিবৰ কাৰণে দেশৰ মানুহৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ হৰণ কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে, ইন্দিৰা গান্ধীৰ সেই কাৰ্যকালৰ সেই অত্যাচাৰৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজক নেতৃত্ব প্ৰদান কৰা এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিলে পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া। তো কেৱল এজন MP নহয়, আজি আমি কলিয়াভোমোৰা ব্ৰিজখন যে দেখিছোঁ, সেই ব্ৰিজ তৈয়াৰৰ ক্ষেত্ৰত ভৰলু নদী জীয়া ভৰলী নদীত চকীঘাট যি দলং, সেই দলঙৰ নিৰ্মাণৰ ক্ষেত্ৰতো তেখেতৰ এটা গুৰুত্বপূৰ্ণ অৱদান আছে। এজন সমাজবাদী নেতা, এজন শ্ৰমিক নেতা আৰু অসমৰ সকলো জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা নেতা। আমি সকলোৱে জানো যে অৰুণোদয় অসমৰ আধুনিক ইতিহাসৰ প্ৰথমখন বাতৰি কাগজ বা আলোচনী, কিন্তু উত্তৰ অসমৰ আধুনিক প্ৰথমখন যিখন বাতৰি কাগজ মহাজাতি, তেতিয়াৰ সাপ্তাহিক কাকত, সেই সাপ্তাহিক কাকতখন পৰৱৰ্তী সময়ত দৈনিক কাকতলৈ ৰূপান্তৰ হৈছিলে, তিনিদিনীয়া কাকতলৈ ৰূপান্তৰিত হৈছিলে। সেই মহাজাতি কাকতৰ উত্তৰ অসমৰ প্ৰথমখন আধুনিক বাতৰি কাগজৰ জন্মদাতাও পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়া। গতিকে পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ স্মৃতিস্তম্ভত সেৱা ল'বলৈ পোৱাটো তেজপুৰলৈ আহি সেইটো আমাৰ সৌভাগ্যৰ কথা। আৰু পূৰ্ণনাৰায়ণ সিংহ অসম আন্দোলনৰ লগতে ভাষা আন্দোলনৰ ক্ষেত্ৰতো পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু এতিয়া আমাৰ পূৰ্ণনাৰায়ণ সিংহৰ সুযোগ্য পুত্ৰ ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়াও আমাৰ এতিয়া ৰাইজৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতা। তেখেতে ইতিমধ্যে আমাৰ উপসভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। গতিকে ডক্টৰ পৰশমণি সিংহৰ উদ্যোগত আজি আমি ইয়ালৈ আহি
আটাইবিলাকে একেলগতে পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াক স্মৰণ কৰিবলৈ পোৱাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আৰু মই সেইকাৰণে অসমবাসী ৰাইজক আমাৰ এই সুযোগ্য সমাজবাদী নেতা ট্ৰেড ইউনিয়নিষ্ট সকলো জনগোষ্ঠীৰ লগত সম্পৰ্ক থকা জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে যুঁজ কৰি ভাৰতৰ গণতন্ত্ৰক সুৰক্ষিত কৰা অসম আন্দোলন ভাষা আন্দোলন প্ৰত্যেকটোৰে লগত জড়িত দলঙৰ নিৰ্মাণৰ লগত কলীয়া ভোমৰা দলং জিয়া ভৰলী দলং সকলো দলঙৰ লগত এই উত্তৰ অসমৰ জড়িত প্ৰধান ব্যক্তি পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াক আমি সকলোৱে মনত ৰাখোৱা হওক আৰু তেখেতৰ আদৰ্শৰে আগুৱাই যাবলৈ চেষ্টা কৰোৱা হওক আমিও ৰাইজৰ সেৱা কৰিবৰ বাবে আহিছিলোঁ আৰু এতিয়া ৰাইজৰ দলত যেতিয়া এজন বলিষ্ঠ নেতাৰ লগত সংগী হৈছোঁ গতিকে আমি ৰাইজৰ উন্নয়নৰ হকে সকলো ধৰণৰ কাম প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে ৰাইজে কেনেকৈ কৰি একগোট হৈ থিয় হ'ব সেই বিষয়ে আমি যুঁজি যাম আৰু অখিল গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰি আমি অহা বিধানসভা নিৰ্বাচনকে আদি কৰি সকলো ধৰণৰ নিৰ্বাচনত সজোৰে প্ৰতিদ্বন্দ্বিতা কৰি আমি এখন ৰাইজৰ দলৰ ৰাইজৰ চৰকাৰ বনাবলৈ চেষ্টা কৰিম। নিউজ ডেস্ক মহাজ্যোতি 24 লাইভ।